আপোনাৰ দাঁতৰ হালধীয়া হোৱাৰ সমস্যা আছে নেকি? দাঁত হালধীয়া হোৱাৰ বাবে আপুনি লাজ পায় নেকি? তেন্তে আজি আপোনাৰ দাঁত মুকুতাৰ দৰে বগা কৰাৰ ঘৰুৱা উপায় জানি লওক। আমাৰ এই বিশেষ প্ৰতিবেদন আপোনাৰ বাবে। আমি যেতিয়াই কাৰোবাৰ সৈতে কথা পাতো, আমাৰ অনুযোগ সন্মুখত থকা ব্যক্তিজনৰ দাঁতৰ ওপৰত থাকে। দাঁতে আমাৰ সৌন্দৰ্য অধিক চকুত লগা কৰি তুলিব পাৰে। দাঁতে আমাৰ হাঁহি আৰু অধিক আকৰ্ষণীয় কৰি তোলে। কিন্তু সমস্যা উদ্ভৱ হয় তেতিয়াই যেতিয়া আপোনাৰ দাঁত হালধীয়া হয় আৰু ইয়াৰ বাবে আপুনি বা মই কাৰোৰ সন্মুখত মুকলিকৈ হাঁহিবলৈ লাজ কৰোঁ। কিন্তু আজি আমাৰ এই বিশেষ প্ৰতিবেদনৰ দ্বাৰা জানি লওক আপোনাৰ হালধীয়া দাঁত কেনেদৰে মুকুতাৰ দৰে বগা কৰিব। নিমখ আৰু সৰিয়হৰ তেল। দাঁতৰ হালধীয়া ৰং আঁতৰাবলৈ নিমখ আৰু সৰিয়হৰ তেল ব্যৱহাৰ কৰাৰ প্ৰণালীটো যথেষ্ট পুৰণি আৰু কাৰ্যকৰী। ইয়াৰ বাবে আধা চামুচ নিমখত কেইটোপালমান সৰিয়হ তেল মিহলি কৰি এই মিশ্ৰণটোৰ সৈতে আপোনাৰ দাঁতবোৰ লাহেকৈ মালিচ কৰিব। এই প্ৰক্ৰিয়াটো সপ্তাহত এবাৰ বা দুবাৰ কৰিব আৰু এনে কৰাৰ পিছত আপুনি পাৰ্থক্য দেখিবলৈ পাব। 1 চিকুট বেকিং সোডা। দাঁত হালধীয়া হোৱাটো আঁতৰাবলৈ টুথপেষ্টৰ ওপৰত ৰাখি 1 চিকুট বেকিং সোডা ব্ৰাছ কৰক। ই দাঁতৰ হালধীয়া প্ৰলেপ আঁতৰ কৰে। এই প্ৰক্ৰিয়াটো সপ্তাহত এবাৰেই কৰিব। নেমু আৰু কমলা বাকলি। দাঁতবোৰ বগা চকচকীয়া কৰি তুলিবলৈ আপুনি নেমু আৰু কমলা বাকলি চুবাব পাৰে, নতুবা আপুনি এটা পেষ্ট বনাই দাঁতত মাজিব পাৰে। এই প্ৰক্ৰিয়াৰেও আপোনাৰ দাঁতৰ হালধীয়া প্ৰলেপ বহু পৰিমাণে দূৰ কৰিব। নিমৰ দাঁতন। দাঁত পৰিষ্কাৰ কৰাৰ বাবে নিমৰ দাঁতন পুৰণা বিকল্প। দৈনিক নিম দাঁতন ব্যৱহাৰ কৰি এসপ্তাহৰ ভিতৰত আপোনাৰ দাঁত উজ্জ্বল কৰিব পাৰে। এপল চাইডাৰ ভিনেগাৰ। দাঁতৰ হালধীয়া প্ৰলেপ আঁতৰাবৰ বাবে এপল চাইডাৰ ভিনেগাৰ যথেষ্ট কাৰ্যকৰী। ইয়াৰ বাবে পানী আৰু ভিনেগাৰ সমান পৰিমাণে লৈ দাঁতত মাজিব। দাঁত লগে লগে হালধীয়া হোৱাটো কমি যাব। আপোনাৰ দাঁতৰ হালধীয়া হোৱাৰ সমস্যা আছে নেকি? দাঁত হালধীয়া হোৱাৰ বাবে আপুনি লাজ পায় নেকি? তেন্তে আজি আপোনাৰ দাঁত মুকুতাৰ দৰে বগা কৰাৰ ঘৰুৱা উপায় জানি লওক। আমাৰ এই বিশেষ প্ৰতিবেদন আপোনাৰ বাবে। আমি যেতিয়াই কাৰোবাৰ সৈতে কথা পাতো, আমাৰ অনুযোগ সন্মুখত থকা ব্যক্তিজনৰ দাঁতৰ ওপৰত থাকে। দাঁতে আমাৰ সৌন্দৰ্য অধিক চকুত লগা কৰি তুলিব পাৰে। দাঁতে আমাৰ হাঁহি আৰু অধিক আকৰ্ষণীয় কৰি তোলে। কিন্তু সমস্যা উদ্ভৱ হয় তেতিয়াই যেতিয়া আপোনাৰ দাঁত হালধীয়া হয় আৰু ইয়াৰ বাবে আপুনি বা মই কাৰোৰ সন্মুখত মুকলিকৈ হাঁহিবলৈ লাজ কৰোঁ। কিন্তু আজি আমাৰ এই বিশেষ প্ৰতিবেদনৰ দ্বাৰা জানি লওক আপোনাৰ হালধীয়া দাঁত কেনেদৰে মুকুতাৰ দৰে বগা কৰিব। নিমখ আৰু সৰিয়হৰ তেল। দাঁতৰ হালধীয়া ৰং আঁতৰাবলৈ নিমখ আৰু সৰিয়হৰ তেল ব্যৱহাৰ কৰাৰ প্ৰণালীটো যথেষ্ট পুৰণি আৰু কাৰ্যকৰী। ইয়াৰ বাবে আধা চামুচ নিমখত কেইটোপালমান সৰিয়হ তেল মিহলি কৰি এই মিশ্ৰণটোৰ সৈতে আপোনাৰ দাঁতবোৰ লাহেকৈ মালিচ কৰিব। এই প্ৰক্ৰিয়াটো সপ্তাহত এবাৰ বা দুবাৰ কৰিব আৰু এনে কৰাৰ পিছত আপুনি পাৰ্থক্য দেখিবলৈ পাব। 1 চিকুট বেকিং সোডা। দাঁত হালধীয়া হোৱাটো আঁতৰাবলৈ টুথপেষ্টৰ ওপৰত ৰাখি 1 চিকুট বেকিং সোডা ব্ৰাছ কৰক। ই দাঁতৰ হালধীয়া প্ৰলেপ আঁতৰ কৰে। এই প্ৰক্ৰিয়াটো সপ্তাহত এবাৰেই কৰিব। নেমু আৰু কমলা বাকলি। দাঁতবোৰ বগা চকচকীয়া কৰি তুলিবলৈ আপুনি নেমু আৰু কমলা বাকলি চুবাব পাৰে, নতুবা আপুনি এটা পেষ্ট বনাই দাঁতত মাজিব পাৰে। এই প্ৰক্ৰিয়াৰেও আপোনাৰ দাঁতৰ হালধীয়া প্ৰলেপ বহু পৰিমাণে দূৰ কৰিব। নিমৰ দাঁতন। দাঁত পৰিষ্কাৰ কৰাৰ বাবে নিমৰ দাঁতন পুৰণা বিকল্প। দৈনিক নিম দাঁতন ব্যৱহাৰ কৰি এসপ্তাহৰ ভিতৰত আপোনাৰ দাঁত উজ্জ্বল কৰিব পাৰে। এপল চাইডাৰ ভিনেগাৰ। দাঁতৰ হালধীয়া প্ৰলেপ আঁতৰাবৰ বাবে এপল চাইডাৰ ভিনেগাৰ যথেষ্ট কাৰ্যকৰী। ইয়াৰ বাবে পানী আৰু ভিনেগাৰ সমান পৰিমাণে লৈ দাঁতত মাজিব। দাঁত লগে লগে হালধীয়া হোৱাটো কমি যাব।